নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ' তো এইটো ভিডিঅ'ত আলোচনা কৰিম CMAA স্কিমৰ বিষয়ে য'ত আপোনালোকে চৰকাৰৰ ফালৰ পৰা 2 লাখ কোটি টকাৰ সাহায্য পাব 1 লাখ আপোনালোকে সাবসিডি পাব আৰু 1 লাখ আপোনালোকে একেবাৰে কম ৰেট অফ ইন্টাৰেষ্টত চৰকাৰৰ ফালৰ পৰা পাব তো এতিয়া কম যে সেই 1 লাখৰ ভিতৰত 25000 বেনিফিচিয়াৰীয়ে এতিয়া ফাৰ্স্ট ফেজত এই সুবিধা লাভ কৰিব আৰু যদি আপোনালোকৰ সিলেকশন হৈছে তেনে ক্ষেত্ৰত আপোনালোকে গুৱাহাটীৰ কোড যাব লাগিব এই সুবিধা লাভ কৰিব কাৰণে বা আপোনালোকে কেনেকৈ আপোনালোকৰ নামসমূহ চাব বা সিলেকশন হৈছে নে নাই কেনেকৈ জানিব তাৰ কাৰণে ভিডিঅ' বনাইছো আপোনালোকে গৈ সেইকেইটা চাব পাৰে বা প্ৰথম কিস্তিত কিমান টকা সোমাব সেইকেইটাৰ ওপৰতো মই ভিডিঅ' বনাইছো মোৰ চেনেলত গৈ আপোনালোকে চেক আউট কৰিব পাৰে আৰু 3 দিনীয়া ট্ৰেইনিং এটা হ'ব সেই 3 দিনীয়া ট্ৰেইনিংটো ক'ত হ'ব তো সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাইছো তো এতিয়া কও যে এই আঁচনি স্বচ্ছভাৱে হৈছে নেকি তো যদি মোৰ লেটেষ্ট ভিডিঅ' কেইটা চাই আপোনালোকে তাত ম্যাক্সিমাম বেনিফিচিয়াৰীৰ কমেন্টবিলাক পাব যে এই আঁচনি স্বচ্ছভাৱে হোৱা নাই আৰু আপোনালোকে যদি মোৰ এটা ভিডিঅ' চাই যে মেছেজও আহা আৰম্ভ হৈ গৈছে যে যিসকল সিলেকশন হৈছে সিহঁতৰ মেছেজ আহা আৰম্ভ হৈ গৈছে টেক্সট মেছেজত বা ইমেইলতো আহিছে তো যদি ভিডিঅ'টো চোৱা নাই সেইটো চাই ল'ব তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ সিলেকশন হৈছে নে নাই তো এতিয়া আহো আসল কথালে যে যিসকলে এই আঁচনিৰ কাৰণে আবেদন কৰিছে সিহঁতৰ ম্যাক্সিমামৰে যেটো প্ৰবলেম হৈছে বা যেটো সিহঁতে ফিল কৰিছে যে সিহঁতৰ এই আঁচনিৰ যি সিলেকশন প্ৰসেস হয় হেতু স্বচ্ছভাৱে বা নিকাভাৱে হোৱা নাই কাৰণ ম্যাক্সিমাম মানুহে যেটো বস্তু নটিস কৰিছে যে যিবিলাক মানুহ দলীয় ম্যাক্সিমামে এটো নটিস কৰিছে যিবিলাক মানুহ দলৰ লগত জড়িত সেইবিলাক মানুহে পাইছে এই আঁচনি আৰু এই এক্সপেৰিয়েন্সটো আমাৰ অঞ্চলতো আমি পাইছো যে যিবিলাক মানুহ দলৰ লগত খুব উতপুতভাৱে জড়িত সিহঁতৰ নামসমূহে এই আঁচনিৰ অধীনত আহিছে কিন্তু এটো একেবাৰে সঁচা নহবও পাৰে বা এই কথাটো একেবাৰে সঁচা নহবও পাৰে কাৰণ যেহেতু এটো ফাৰ্স্ট ফেজ আৰু ক্যাটেগৰি ওয়াইজ হয়তো সিহঁতৰ মেছেজবিলাক আহি যাব পাৰে কাৰণ কিছুমানৰ যি মেছেজ হয় সেইসমূহ এদিন বা দুদিন পিছত আহিছে তো সেই বস্তুটো আমি লক্ষ্য কৰিছো বা আমি সেই বস্তুটো গম পাইছো সেয়ে আপোনালোকক মই শিওৰ দি ক'ব নোৱাৰো যে এটো পলিটিক্সৰ লগতো জড়িত হ'ব পাৰে আৰু আপোনালোকৰ অঞ্চলতো যদি এই এক্সপেৰিয়েন্সটো আপোনালোকে ফিল কৰিছে যে দলীয় সাপোৰ্ট থকা মানুহবিলাকৰহে নাম আহিছে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আৰু যিবিলাক বেনিফিচিয়াৰীয়ে পোৱা নাই মেছেজ বা আপোনালোকৰ নাম অহা নাই সিলেকশন লিষ্টত তেনে ক্ষেত্ৰত আপোনালোককো মই অনুৰোধ জনাম যে আপোনালোকে হতাশ নহব কাৰণ ফেজ 2 আছে বাকি তো হয়তো আপোনালোকৰ ফেজ 2 টো সিলেকশন হ'ব পাৰে সেই আপোনালোকে হতাশ নহব আৰু যেহেতু আপোনালোকে এপ্লাই কৰি দিছে হয়তো আপোনালোকৰ সেকেন্ড টাইমৰ কাৰণে এপ্লাই নকৰিলেও হৈ যাব আপোনালোকে মাজে মাজে ট্ৰেক কৰি থাকিব আৰু আমিও চেনেলৰ মাধ্যমেদি আপোনালোকক জনাই থাকিম যে ইয়াৰ ষ্টেটাসটো কি যে আপোনালোকৰ এপ্লিকেশনৰ ষ্টেটাসটো কি হৈ আছে বৰ্তমান কেতিয়া আপোনালোকে পইচাটো পাব সেইকিটাৰ বিষয়ে আপোনালোকক চেনেলৰ মাধ্যমেদি জনাই থাকিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এই ভিডিঅটো আপোনাৰ বন্ধু-বান্ধৱী সকলোৰে লগত শেয়াৰ কৰি দিয়ক ভিডিঅটো যদি ইনফৰমেটিভ লাগিল প্লিজ লাইক কৰি দিব আৰু আপোনাৰ মনৰ ভাৱ কমেন্ট সেকশনৰ জৰিয়তে জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম